নমস্কাৰ জনাইছোঁ দেই সকলোকে। গুড মৰ্নিং। সকলোৱে খোৱা বোৱা কৰিলেনে? আজি ভাবিলোঁ গাহৰি মাংসকে বনাওঁ। কালি অনা মাংস অলপ আছিলে, মইনো কেনেদৰে বনাওঁ তাকে আপোনালোকৰ আগত দেখা বুলি ভাবিলোঁ। এইফালে মাংসখিনি লৈ ল'লোঁ আৰু আলু দুটাও কাটি ল'লোঁ। আলু অলপ দি দিব লাগিব। এইফালে পিঁয়াজখিনি ভাজি আছোঁ। পিঁয়াজখিনি ভাজি ভাজি অলপ ৰঙা হ'বলৈ দিম। মই কিন্তু বহুত চিম্পুলকৈ বনাইছোঁ দেই, আপোনালোকে কেনেদৰে বনায় নাজানো। এইফালে মাংসখিনি দি দিলোঁ। এতিয়া এইখিনি ভালদৰে লৰাই ল'ম। এইফালে দেখিছেনে মাংসখিনিৰ পৰা তেল ওলাবলৈ ধৰিছে। এইফালে মছলা অলপ দি দিছোঁ, বেছিকৈ মই মছলা ব্যৱহাৰ কৰা নাই। এইফালে ৰচুন আদা খুদি থৈছিলোঁ, সেইখিনিও দি দিছোঁ। এতিয়া আকৌ ভালদৰে লৰাই ল'ম। এয়া দেখিছেনে ইমান ধুনীয়া হৈছে। ভাজি ভাজি অলপ ৰঙা হ'বলৈ দিম। তাৰপিছত কাটি থোৱা আলুখিনিও দি দিছোঁ। এয়া আকৌ ভালদৰে লৰাই লৈছোঁ। এয়া দেখিছেনে ইমান ধুনীয়াকৈ তেল ওলাইছে। এনেও মাংসখিনি বাৰু চৰ্বিয়ে আছিলে সৰহভাগ। এয়া মাংসখিনি পানীও অলপ দি দিলোঁ। অলপ গ্ৰেভি চিষ্টেমত বনাম বুলি ভাবিছোঁ। আপোনালোকে বাৰু কোনে কোনে গাহৰি মাংস খাই ভাল পায় কমেণ্ট কৰি জনাব দেই। এইফালে ফাইনেলি সিজি মেলি হৈ গ'ল। এইফালে ধনিয়া দি দিলোঁ। যদি ভিডিঅ'টো চাই ভাল লাগে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব দেই। যদি পেজটো ফ'ল' কৰা নাই ফ'ল' কৰি দিব। এতিয়া ভাত বাঢ়ি লৈছোঁ। এয়া দেখিছেনে পানীখিনি একদম শুকাই দিলোঁ। অলপ গ্ৰেভি চিষ্টেমত বনালোঁ। এয়া ফাইনেলি বাঢ়ি মেলিও ৰেডি হৈ গ'ল। আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। বাই বাই।